नमस्कार, मोर नाम रिंकू तालुकदार। मैं इतिया पलिटिक्सर ऊपर भिडिओ बनाम। आमी सकलोए भाबो जे मइतो पलिटिक्सर जड़ित नाई, माने राजनीतित मइतो जड़ित नाई। मैं कांग्रेसो নহয়, बीजेपीओ নহয়, मैं एजीपीओ নহয়, मैं सीपीआईओ নহয়, मैं माने एकোৱে নহয়। तो पलिटिक्सर लगत मोर की सम्पर्क आछे এই কথাটো মই আজি আপোনাক বুজাই আছো। प्रतिजन मानुहरे पलिटिक्सर लगत सम्पर्क आछे, এইটো মই বুজাই আছো লাহে লাহে। মানে পলিটিক্সত এজন মানুহ আছে, তেওঁৰ নাম হল নীতিন গাডকাৰী। তেওঁ হল আপোনাৰ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ টপ মোষ্ট লিডাৰ, মানে ডাঙৰ লিডাৰ। মানে আপোনাৰ নৰেন্দ্ৰ মোদী, অমিত শাহ, নীতিন গাডকাৰী, ৰাজনাথ সিং, এনেকা যিবিলাক টপ লেভেলৰ লিডাৰ আছে, তো সেইটো মানে ফাৰ্ষ্ট ক্লাছ আৰু একদম ওপৰৰ আৰু। তো তেওঁ এটা কথা কৈছে, তেওঁ কৈছে যে ৰাজহুৱা মিটিঙত কৈছে, তেওঁৰ কথাবোৰ মোৰ ভাল লাগে। তেওঁৰ মই ইণ্টাৰভিউ চাওঁ, তেওঁৰ মই মানে কথাবোৰ শুনো আৰু। তো তেওঁ কৈছে যে ৰাজনীতি অসুখী আত্মাৰ ঘৰ হয়, বাসস্থান। মানে যিবিলাক অসুখী আত্মা সেইবিলাকৰ বাসস্থান হ'ল পলিটিক্স, মানে ৰাজনীতি। তেওঁ এইটো বুজাই দিলে। তেওঁ ক'লে যে ৰাজনীতিত কোনো সুখী নহয়। আপোনাৰ ৱাৰ্ড কাউন্সিলাৰ তেওঁ সুখী নহয়, ৱাৰ্ড মেম্বাৰ তেওঁ সুখী নহয়, তাৰপিছত আহি গ'ল আপোনাৰ বিধায়ক এম এল এ সুখী নহয়, তাৰপিছত আহি গ'ল মিনিষ্টাৰ সুখী নহয়, তাৰপিছত ক'লে আপোনাৰ চিফ মিনিষ্টাৰ চি এম সুখী নহয়। তো মোক কথাটো মোৰ ভাল লাগিলে। তেনেহ'লে সুখী কোন? কোনো সুখী নহয়। আৰু এইটো তেওঁ ধুনীয়াকৈ বুজাইছে, মানে সুখী কিয় নহয়। মানে কাউন্সিলাৰে ভাবে মই কেতিয়া মানে এম এল এ হ'ম, এম এল এ ভাবে মই কেতিয়া মিনিষ্টাৰ হ'ম, মিনিষ্টাৰ ভাবে মই কেতিয়া চিফ মিনিষ্টাৰ হ'ম, চিফ মিনিষ্টাৰে আকৌ ভাবে মোৰ চকীখন কিমান দিন থাকিব, কি ঠিক মোক হাইকমাণ্ডে মানে চকীৰ পৰা আঁতৰাই দিয়ে। এইবোৰ মানে সুখী কোনো নহয়। তো পলিটিক্সৰ যদি পলিটিচিয়ান লিডাৰবোৰ সুখী নহয়, তেতিয়াহ'লে বাদ বাকী আপোনাৰ যিবিলাক ডেপুটি কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, ACS অফিচাৰ, SP, ডক্টৰ, ইঞ্জিনিয়াৰ, বিজনেছমেন, এইবিলাকতো সুখী নহয়, স্বাভাৱিক কথা। এইবিলাক সুখী হ'বই নোৱাৰে। কেনেকৈ হ'ব? কাৰণ এজন SP তেওঁ নিজৰ মতে কাম কৰিব নোৱাৰে, তেওঁক CM ক'ব লাগিব। CM ক'লেহে তেওঁ কাম কৰিব পাৰিব। তো SP জন চলে CMৰ নিৰ্দেশত, MLA চলে CMৰ নিৰ্দেশত। আকৌ CM কাৰ নিৰ্দেশত চলে সেইটো এটা প্ৰশ্ন। CM চলে আপোনাৰ হাইকমাণ্ডৰ নিৰ্দেশত। হাইকমাণ্ড মানে অমিত শাহ, হোম মিনিষ্টাৰ বা PM, প্ৰাইম মিনিষ্টাৰ, এইবিলাক। তো মানে বিষয়টো এনেকুৱা, এই যে আমাৰ মানুহবোৰ আছে, গুৱাহাটীত মানুহবোৰ আছে, গুৱাহাটীত হওক, অসমত হওক, ভাৰতত হওক, য'তে হওক, কোনো সুখী নহয়। এই কথাটো মই আজি ক'বলৈ বিচাৰিছোঁ। আৰু এইটো এটা ডাঙৰ কথা কৈছে তেওঁ মানে মানুহজন এটা ভাল, তেওঁ অন কেমেৰা কৈ দিয়ে আৰু মানে ডাইৰেক্ট কয় আৰু কোনো লোকঢাক নকৰে। মানে একদম যিটো গ্ৰাছ ৰুটৰ কথা সেইটো তেওঁ গম পাই যায়। কেনেকৈ গম পাই যায় এইটো মই আচৰিত। তো ঠিক আছে, মই এনেকৈ আপোনাক বুজাই আছোঁ। অহাকালি ভিডিঅ'ত বুজাম যে প্ৰতিজন মানুহ পলিটিক্সৰ সৈতে কেনেকৈ কানেক্ট হৈ আছে। সকলোৱে ভাবে নহয় মইতো পলিটিকেল পাৰ্টিত নাই, এইটো সকলোৱে ভাবে। তেনেহ'লে তেওঁ জড়িত কেনেকৈ, সেইটো মই অহাকালি বুজাই আছোঁ। ধন্যবাদ।